আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই সেই সময়ত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি আমাৰ সভাখন যাতে কৰিব নোৱাৰে তাৰ কাৰণে যি চেষ্টা কৰিব লাগে সকলো কৰিছে, কিন্তু আমি সকলো চামগুৰিৰ নৱনিৰ্বাচিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাক প্ৰথমবাৰলৈ পঞ্চায়তে সমষ্টিটোত উষ্ম আদৰণি জনালে সহস্ৰাধিক ৰাইজে। শিঙিমাৰী, শালপাৰা, ভোৰবন্ধা আদিত নতুন বিধায়কগৰাকীক আদৰণি জনায় সমষ্টিবাসীয়ে। ২৪ বছৰীয়া ভয় ভাবুকি আৰু একনায়কত্ববাদ আঁতৰি চামগুৰিবাসীৰ জয় হৈছে। ডিপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাত অসমৰ ৰাইজৰ লগতে কংগ্ৰেছৰ বহু ভাষা নেতাই ফূৰ্তি কৰিছে। তানজিল হুছেইনক আটাইতকৈ বেছি অন্যায় পিতৃ ৰকিবুল হুছেইনে কৰিলে। এইবাবেই ডিপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাৰ ক্ষেত্ৰত ৰকিবুল হুছেইনে যথেষ্ট সহায় হৈছে। সমষ্টিটোৰ অন্তৰ্গত শিঙিমাৰীত উপস্থিত হৈ এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে নৱনিৰ্বাচিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাই। অহংকাৰীৰ পতন হৈছে, চামগুৰিয়ে বিচাৰিছিলে, সেইটো আমি পাইছো আজি ফল পাইছো। আমাৰ নেতাসকলৰ নেতৃত্বত আমি নিৰ্বাচন খেলিছিলো, ৰাইজে আমাৰ নেতাসকলক সমৰ্থন কৰিছে, আমি আজি তাৰ ফল পাইছো। সুদীৰ্ঘ ২৫ বছৰৰ পিছত আমাৰ চৰকাৰৰ আমি এজন প্ৰতিনিধি পাইছো। ধৰ্মগ্ৰন্থ সঁচা সেইটোতো আমি জানো, আৰু এটা ধৰ্মগ্ৰন্থই প্ৰমাণ কৰিলে যে অহংকাৰীৰ যে পতন হয়, আকৌ ধৰি লওক এই কলি যুগতো এটা প্ৰমাণ হ'ল যে অহংকাৰী পতন হয়। নাই, তেওঁ যিয়ে নকওক মুঠতে অহংকাৰী পতন হ'ল। আগতে ৰাৱণৰ হৈছিলে, দুৰ্যোধনৰ হৈছিলে, তেতিয়া আপোনাৰ মানে সেইজনৰ হৈছে, গতিকে আৰু অহংকাৰী পতন হৈছে, এইটোৱে প্ৰমাণ। মধ্য অসমত ৰাইজে প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু অধ্যুষিত এৰিয়াৰ যি জয় হৈছে, এই জয়ে এটা প্ৰতিপন্ন কৰিছে। মই আগতেও কৈছোঁ যে ৰাইজে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এগুণ মৰম দিয়ে, মুখ্যমন্ত্ৰীয়ে তাৰ বদলি মই নিশ্চিত যে সংখ্যালঘু অধ্যুষিত এৰিয়াত ৫ গুণ মৰম তেখেতে আগবঢ়াব। আৰু আমি তেখেতৰ লগত আছোঁ, আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ। সংখ্যালঘু সম্প্ৰদায়ে এইবাৰ এইটোৱে ইংগিত দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু অসমৰ ৰাইজৰ ভৱিষ্যত ২০২৬লৈ অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়াত যি নতুন সংকেত বহন কৰিছে, মই ভাবোঁ খুব সুন্দৰ হ'ব, আৰু শান্তিৰ অসম, বিকশিত অসম, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি টপ 5 ষ্টেট অফ আছাম ইণ্ডিয়াৰ ভিতৰত হ'বলৈ সক্ষম। নিশ্চয় মই আচলতে যিমানে ধন্যবাদ জনাওঁ সিমানে কম। শতিকা মানে প্ৰায় ২৪ বছৰীয়া ভয় আৰু ভাবুকি শাসন অঁতৰাই, একনায়কত্ববাদী শাসন অঁতৰাই, পৰিয়ালতন্ত্ৰবাদ অঁতৰাই চামগুৰিবাসীৰ ৰাইজে যি আজি মেণ্ডেট দিছে, সেই মেণ্ডেট আচলতে সেই বিজয় অকল ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয় নহয়, গোটেই চামগুৰিবাসীৰ ৰাইজৰ বিজয়। অসমৰ ৰাইজে ফূৰ্তি কৰিছে, অসমত গণতন্ত্ৰক ভাল পোৱা ৰাইজে চামগুৰিত ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ক গণতন্ত্ৰৰ বিজয় বুলি কৈছে, প্ৰথম কথা। দ্বিতীয় কথা, অকল যে অসমৰ ৰাইজে ফূৰ্তি কৰিছে এইটো নহয়, কংগ্ৰেছৰ বহু বাগা নেতাই ফূৰ্তি কৰিছে। এইটো কংগ্ৰেছতো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যুগৰ অৱসানৰ এটা হেৰি এইটো দিছে। কিছুমান কথা আমি অফ দ্য ৰেকৰ্ড ৰাখিব লাগে। কিন্তু মই আপোনালোকক ক'লোৱে দেখোন, কংগ্ৰেছৰ মইতো আপোনালোকক কৈছো ভূপেন বৰা ডাঙৰীয়া ভাল পাইছে, ভূপেন বৰা ডাঙৰীয়া ভাল পাইছে। মইতো তেওঁকো মই মানে শুভেচ্ছা জনাম, ভূপেন বৰা ডাঙৰীয়া ভাল পাইছে। মই যোৱাকালি ইণ্টাৰভিউত কৈছো, আচলতে তানজিল হুছেইন ডাঙৰীয়াক আটাইতকৈ বেছি অন্যায় তেখেতৰ পিতৃয়ে কৰিলে।